আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ৰঙিয়া কলেজৰ পিজি এডমিশ্যনৰ বিষয়ে ইতিমধ্যে আপোনালোকে যিসকলে ৰঙিয়া কলেজত পিজি এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰটো লৈ আহিছোঁ ইতিমধ্যে ৰঙিয়া কলেজৰ পিজি এডমিশ্যনৰ যি মেৰিট লিষ্ট হে প্ৰকাশ পাইছে সো সেইখন কেনেকৈ ডাউনলোড কৰিব আৰু কাৰ কাৰ নাম আছে সেই বিষয়ে মই আজিৰ এই ভিডিঅ'ৰ সবিশেষ আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকৰ মেৰিট লিষ্টখন দেখুৱাম আৰু লাষ্টত আপোনালোকে দেখুৱাম যে আপোনালোকে নিজৰ মেৰিট লিষ্ট কেনেকৈ ডাউনলোড কৰিব প্ৰথমতে ইয়াতে আপোনালোকে দেখা পাইছে যি ৰঙিয়া কলেজৰ পিজি এডমিশ্যনৰ মেৰিট লিষ্ট এই মেৰিট লিষ্টত প্ৰথমতে লৈ আহিছোঁ বুটানী ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট ইয়াতে দেখা পাইছে ডিপাৰ্টমেণ্ট অফ বুটানী এডমিশ্যনৰ ডেট হ'ল 10 আগষ্ট 10 আগষ্ট তাৰিখে এডমিশ্যন হ'ব ৰাতিপুৱা 10 বজাৰ পৰা আৰু প্লেচ হ'ল কনফাৰেন্স হল সো আপোনালোকে সেই হিচাপত এডমিশ্যন ল'বলৈ যাব ইয়াতে টোটেল বুটানী ডিপাৰ্টমেণ্টৰ টোটেল সিট আছে 10টা জিঅ'ৰ কাৰণে 7টা ৰিজাৰ্ভ আৰু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে 3টা ৰিজাৰ্ভ আৰু কোনটো কেটাগৰীৰ কিমান ৰিজাৰ্ভ আছে ইয়াতে আপোনালোকে চাব পাৰিব তো ইয়াতে এইখিনি দিয়া হৈছিল তাৰপিছত যদি তললৈ আহোঁ তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখা পাব বুটানী ডিপাৰ্টমেণ্টৰ যি এডমিশ্যন সেই এডমিশ্যনৰ 25,000 পাৰ ছেমিষ্টাৰ অৰ্থাৎ 2 বছৰ আপুনি 4 ছেমিষ্টাৰ পঢ়িবলৈ হ'লে 1 লাখ টকা পে'মেণ্ট কৰিব লাগিব সো এইখিনি কথা ইয়াতে দিয়া হৈছিল তাৰপিছত যিসকলে OBC MOBC কেটাগৰীত এপ্লাই কৰিব তেওঁলোকে NCL চাৰ্টিফিকেট লাগিব গতিকে তেওঁলোকে NCL চাৰ্টিফিকেট হ'লেহে OBC MOBC কোটাত এপ্লাই কৰিব পাৰিব সো এতিয়া যদি ইয়াতে অলপ ডকুমেণ্টছৰ কথা ডিছকাশ্যন কৰিলে গোটেই ডিপাৰ্টমেণ্টত বা অন্যান্য ডিপাৰ্টমেণ্ট যি এডমিশ্যন হ'ব তাতেও একেই ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কি ডকুমেণ্টছ আছে এবাৰ চাই লওক ইয়াতে কৈছে যে candidates must have to bring original and a set of xerox copy of all documents from HSLC onwards অৰ্থাৎ মেট্ৰিকৰ পৰা ডিগ্ৰীলৈকে গোটেই ডকুমেণ্টছবিলাকৰ অৰিজিনেল কপি আৰু যি জেৰক্স কপি সেই জেৰক্স কপি ল'ব লাগিব তাৰপিছত PG এণ্ট্ৰেন্সৰ এডমিট কাৰ্ড আৰু গেপ চাৰ্টিফিকেট যদি আছে গেপ চাৰ্টিফিকেট তাৰপিছত কলেজৰ অনলাইন এপ্লাই যে কৰিছিল ৰঙিয়া কলেজত সেই তাৰে অনলাইন এপ্লাই ফৰ্ম এণ্টি ৰেগিং আণ্ডাৰটেকিং আপুনি এণ্টি ৰেগিং ফৰ্ম এখন ওলাব লাগিব যিটো ফৰ্ম এণ্টি ৰেগিং www.antiregging.in ৱেবছাইটত গ'লে আপোনালোকে পাব বা ইউটিউবত যদি চাৰ্চ কৰে এণ্টি ৰেগিং আণ্ডাৰটেকিং সেইটো আহিব আপোনালোকে তেনেকৈ বনাই ল'ব তাৰপিছত কেছ পে'মেণ্ট কৰা নহ'ব যি এডমিশ্যন ফিজ সেইখিনি আপুনি অনলাইন পে'মেণ্ট কৰিব লাগিব এতিয়া আহিছে যে কাৰ নাম সোমাইছে এতিয়া চাওক ইয়াতে যিমান ষ্টুডেণ্টে এপ্লাই কৰিছিল গোটেই ষ্টুডেণ্টৰ নামেই ইয়াতে দিয়া আছে আৰু ইয়াতে যি এডমিশ্যন হ'ব এইটো ওপৰৰ পৰা অৰ্থাৎ চিৰিয়েল নাম্বাৰ 1ৰ পৰা এডমিশ্যন আৰম্ভ হ'ব যদি 1 নাথাকে 2 হ'ব 2 নাথাকিলে 3 বা ইয়াৰ পৰা কোনোবাই গেপ থাকিলে এই গেপটো বাদ দি তাৰ পিছৰ পৰা এডমিশ্যন হ'ব সো ইয়াতে আপোনালোকে নিশ্চয় দেখা পালে বুটানীৰ মেৰিট লিষ্ট তাৰ তলত যদি আহোঁ ইয়াতে বুটানীৰ আদাৰ ইউনিভাৰ্চিটি কেটাগৰীৰ মেৰিট লিষ্ট ইয়াতে পাব তাৰ তলত ইয়াতে আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে বেলেগে ডাউনলোড কৰিব পাৰিব মই একেলগে ইয়াতে সব দেখুৱাম এইটো এছামিজ ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট আপোনালোকে দেখা পাইছে এছামিজ ডিপাৰ্টমেণ্ট টোটেল সিট আছে 20টা জিঅ'ৰ কাৰণে 14টা নন জিঅ'ৰ কাৰণে 16টা বাকি ইয়াতে এছামিজ ডিপাৰ্টমেণ্টৰ যি এডমিশ্যন ফিজ সেয়া হ'ল 13,000 পাৰ ছেমিষ্টাৰ আৰু তাৰ তলত ডকুমেণ্টছ দিয়া আছে কোনে চিলেকশ্যন হৈছে এই নামবিলাক আপোনালোকে চাব পাৰে সেইখিনি আপোনালোকে চাই ল'ব ইয়াতে চাওক এছামিজ ডিপাৰ্টমেণ্টৰ টোটেল সিট হ'ল 20টা বাট ইয়াতে যি কেণ্ডিডেট এপ্লাই কৰিছে জিঅ' কেণ্ডিডেট এপ্লাই কৰিছে 5জন আৰু আদাৰ ইউনিভাৰ্চিটি কেটাগৰী এপ্লাই কৰিছে 5জন গতিকে এই 10জনে এডমিশ্যন পাব কাৰো চিন্তা নাই আপোনালোকে ধুনীয়াকৈ এডমিশ্যন ল'ব পাৰিব এতিয়া আহিছে ইয়াতৰ ডিপাৰ্টমেণ্ট অফ এৰাবিক ডিপাৰ্টমেণ্টৰ টোটেল সিট আছে 30টা ইয়াতে কোনো নন জিঅ' বুলি কোনো ৰিজাৰ্ভেশ্যনৰ কোনো কথা নাই সো এই যি 30টা সিটত যি এডমিশ্যন ফিজ পাৰ ছেমিষ্টাৰ 12,000 টকা অনলাইন পে'মেণ্ট কৰিব লাগিব আৰু ইয়াতে চাওক মাত্ৰ এটাহে এপ্লাই কৰিছে গতিকে এজন ষ্টুডেণ্টে ইয়াতে যি মাষ্টাৰ ডিগ্ৰী ল'ব লাগিব যদিও বাকী সিটখিনি খালী থাকিব তাৰপিছত ইয়াতে আহিছোঁ যে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স ডিপাৰ্টমেণ্টৰ টোটেল সিট আছে 20টা 14টা জিঅ'ৰ কাৰণে আৰু 6টা আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে তাৰপিছত ইয়াৰে এডমিশ্যন ফিজ হ'ল 17,000 পাৰ ছেমিষ্টাৰ আৰু কোনে এপ্লাই কৰিছে গোটেই নামবিলাক আপোনালোকে দেখা পাইছে তাৰপিছত এনেকৈ গোটেই যি ইয়াতে এতিয়া যদি কওঁ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পাৰ ছেমিষ্টাৰ ফিজ 15,000 টকা তাৰপিছত যদি আহোঁ এইটো হ'ল ডিপাৰ্টমেণ্ট অফ ইংলিছৰ টোটেল সিট আছে 10টা পাৰ ছেমিষ্টাৰ ফিজ 15,000
তো এনেকৈ আপোনালোকে মেৰিট লিষ্টবিলাক ডাউনলোড কৰি লৈ চাব লাগিব ইয়াতে বড়ো ডিপাৰ্টমেণ্ট টোটেল চিট আছে 35টা চ' ইয়াতে পাৰ ছেমিষ্টাৰ ফিজ 15,000 গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই জয় আই অসম জয় হিন্দ